লাখ লাখ মহিলালৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে আৰু পুনৰ মহিলাসকলে নতুনকৈ ঋণ ল'ব পাৰিব জনাই আছো আৰু এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাই আছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে পুনৰ নতুনকৈ ঋণ ল'ব পাৰিব মহিলা আইমাতৃসকলে ৫০,০০০ টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে মহিলাৰ ঋণ মাফ কৰি বেংকত ২২৩ কোটি টকা জমা দিলে চৰকাৰে ঋণৰ এনঅ'চিও মহিলাসকলক প্ৰদান কৰিব ৰাজ্য চৰকাৰে সৰ্বমুঠ ১৬ লাখ মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজহুৱাভাৱে এই মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নতুনকৈ ঋণ ল'ব পাৰিব মহিলাসকলে ৰাজ্যৰ লাখ লাখ মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে ৫০,০০০ টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে মহিলাৰ ঋণ মাফ কৰি বেংকত ২২৩ কোটি টকা জমা দিছে চৰকাৰে ঋণৰ এনঅ'চিও মহিলাসকলক প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু সৰ্বমুঠ ১৬ লাখ মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লক্ষীপুৰত উপস্থিত হৈ ৰাজহুৱাভাৱে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছে ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লক্ষীমপুৰলৈ মই আহিছো যাৰ বেংকত লোন ৫০,০০০ টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আইমাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা ৫০,০০০ টকালৈকে লোন লৈছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি ২২৩ কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅ'চি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা NBFCত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন ল'ৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ ১৬ লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় ১৬ লাখ মাক ১৬ লাখ মাতৃ আৰু ১৬ লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে সিটো গৈ হিমালয়টো উঠি বহি ল'ব পাৰে হয়নে নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু ১৬ লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত